সকলোকে নমস্কাৰ দেই। যোৱা 31 মাৰ্চত আমি বদাফা উপেন্দ্ৰনাথ বৰ্মৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আমি ছাত্ৰ দিৱস অনুষ্ঠিত কৰিছিলোঁ। ছাত্ৰ দিৱসৰ লগত সংগতি ৰাখি আমি ছাত্ৰ ছাত্ৰীসকলক ঘৰতে লিখা ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে সঁহাৰি জনাইছিলে, বহুতো ছাত্ৰ ছাত্ৰীয়ে কম্পিটিশ্যনত ভাগ লৈছিলে। আপোনালোকে চাব পাৰে কিমান সুন্দৰ সুন্দৰ আৰ্ট কৰিছে। প্ৰথম স্থান লাভ কৰিছে পেইণ্টিঙত আপোনাৰ প্ৰিয়ংকা চৰকাৰ, BA 4th চেমিষ্টাৰ ফিলচফি। দ্বিতীয় স্থান লাভ কৰিছে শ্ৰেয়া দাস, SS ফাৰ্ষ্ট ইয়েৰ ছায়েন্স ষ্ট্ৰীমৰ হয় তাই। আৰু থাৰ্ড পজিশ্যন লাভ কৰিছিলে নীলম হাজোৱাৰী, BA 2nd চেমিষ্টাৰ পলিটিকেল ছায়েন্স। মই এবাৰ দেখাই দিব কৈছোঁ, ইমান ধুনীয়াকৈ আৰ্ট কৰিছে, খুব ভাল লাগিল। মানে এটা মানে মেছেজত তেওঁলোকে এইখিনি ঘৰতে কৰি আনি আমাৰ হাতত জমা দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত মই কৃতজ্ঞ তত্ত্বাৱধায়ক হিচাপে। লগতে আমি ৰচনা প্ৰতিযোগিতা পাতিছিলোঁ। মধুস্মিতা মেমক মই দেখাই দিবলৈ অনুৰোধ জনাইছোঁ। খুব ধুনীয়াকৈ লিখিছে ৰচনা ছাত্ৰ ছাত্ৰীসকলে, কমেও 15 গৰাকী আমাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। তাতে প্ৰথম স্থান লাভ কৰিছিলে ৰীনা চেত্ৰী, BSc 4th চেমিষ্টাৰ বটানী ডিপাৰ্টমেণ্ট। বটানী ডিপাৰ্টমেণ্টৰ মেম আছে, মেমকো মই ফোন কৰিছিলোঁ ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীক ক'বৰ বাবে। দ্বিতীয় স্থান লাভ কৰিছে প্ৰিয়ংকা চৰকাৰ, ফিলচফিৰ ছাত্ৰী, তাই মোৰে ছাত্ৰী। আৰু তৃতীয় স্থান লাভ কৰি ৰঞ্জিতা ভট্টাচাৰ্যী, মধুস্মিতা মেমৰ ছাত্ৰী। লগতে আমাৰ আছে আমাৰ মেৰী মেম, লালহিমৰ ৰামচন্দ্ৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্ট, আৰু মোৰ ভণ্টি অনিন্দিতা চক্ৰৱৰ্তী ইকনমিক্স ডিপাৰ্টমেণ্ট। সকলোকে চিনাকি কৰাই দিছোঁ। সকলোৱে মোক সহযোগ কৰিলে, আৰু পূবালী মেম আছিলে সহযোগ কৰিছিলে। মেম এতিয়া অনুপস্থিত ক্লাছত আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ পৰা ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠানবিলাকত সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।